নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ অনুগল আজিৰ এই ভিডিঅ'টিত আমি অসমৰ কিছুমান অতিকৈ গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আপোনালোকৰ এই তথ্যসমূহ আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে কেৱল প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নহয় এজন সাধাৰণ ব্যক্তি হিচাপে আপোনালোকে এই তথ্যসমূহ জনাটো খুবেই দৰকাৰী সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক প্ৰথমতে চাওক অসম চৰকাৰৰ বিভিন্ন পদবীসমূহ তো বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে শ্ৰী গুলাবচান্দ কাটাৰিয়া তো গুলাবচান্দ কাটাৰিয়া হৈছে অসমৰ বৰ্তমান ৰাজ্যপাল অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী তো বৰ্তমান অধ্যক্ষ কোন আপোনালোকৰ সুধিলে তো তেওঁ হৈছে বিশ্বজিৎ দৈমাৰী পিছত আছে উপাধ্যক্ষ তো বৰ্তমান অসম বিধানসভাৰ উপাধ্যক্ষ হৈছে নুমল মনিন তাৰ পিছত আহক ৰাজ্যিক মন্ত্ৰীসভালৈ ৰাজ্যিক মন্ত্ৰীসভাত যদি আমি চাবলৈ যাওঁ প্ৰথমতে আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে মুখ্যমন্ত্ৰী গৃহ কৰ্মচাৰী লোক নিৰ্মাণ বিভাগ আৰু অন্যান্য মন্ত্ৰীসকলৰ ওপৰত ন্যস্ত নোহোৱা দপ্তৰসমূহৰ মন্ত্ৰী তো তেওঁ মুখ্যতঃ মুখ্যমন্ত্ৰী হয় তাৰ পিছত কেবিনেট মন্ত্ৰীসকল চাওক প্ৰথমতে আছে আমাক ৰঞ্জিত কুমাৰ দাস হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী জনস্বাস্থ্য কাৰিকৰী খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পিছৰজন মন্ত্ৰী হৈছে অতুল বৰা চাওক অতুল বৰা হৈছে কৃষি উদ্যান শস্য পশুপালন আৰু পশু চিকিৎসা সীমান্ত অঞ্চল উন্নয়ন অসম চুক্তি ৰূপায়ণ আৰু সমবায়ৰ মন্ত্ৰী পিছতে চাওক উৰ্খাও গৌৰা ব্ৰহ্ম হৈছে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ভূমি সংৰক্ষণ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ অৰ্থাৎ BTCৰ মন্ত্ৰী পিছৰ মন্ত্ৰীজন হৈছে চন্দ্ৰমোহন পাটোৱাৰী তো চন্দ্ৰমোহন পাটোৱাৰী হৈছে পৰিবহণ দক্ষতা বিভাগ আৰু সংখ্যালঘু কল্যাণ মন্ত্ৰী তাৰ পিছত আছে চাওক পৰিমল শুক্লবৈদ্য হৈছে মীন আবকাৰী আৰু পৰিৱেশ আৰু বন মন্ত্ৰী তাৰ পিছত আছে কেশৱ মহন্ত হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী বিজ্ঞান আৰু প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তিৰ মন্ত্ৰী তাৰ পিছত আছে ডাক্তৰ ৰণোজ পেগু হৈছে শিক্ষা আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণৰ মন্ত্ৰী তো তেওঁ মেইনলি কি হয় শিক্ষা মন্ত্ৰী হয় তাৰ পিছৰ মন্ত্ৰীজন চাওক তাৰ পিছত আছে অশোক সিংহাল হৈছে গুৱাহাটী উন্নয়ন নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰী তাৰ পিছত আছে যোগেন মোহন হৈছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী পাহাৰীয়া অঞ্চল উন্নয়ন আৰু খনি আৰু খনিজাত সম্পদৰ মন্ত্ৰী তাৰ পিছত আছে সঞ্জয় কিষাণ হৈছে চাহ জনজাতি কল্যাণ শ্ৰম আৰু নিযুক্তি মন্ত্ৰী তাৰ পিছত আছে অজন্তা নেওগ হৈছে সমাজ কল্যাণ আৰু বিত্ত মন্ত্ৰী তো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে বিত্ত মন্ত্ৰী কোন বৰ্তমান অসমৰ তো তেওঁ হৈছে অজন্তা নেওগ তাৰ পিছত আছে পীয়ুষ হাজৰিকা হৈছে জলসম্পদ তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী তাৰ পিছত আছে বিমল বৰা হৈছে উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান সাংস্কৃতিক পৰিক্ৰমা আদিৰ মন্ত্ৰী তাৰ পিছত আছে জয়ন্ত মল্ল বৰুৱা হৈছে জনস্বাস্থ্য কাৰিকৰী দক্ষতা নিয়োগ আৰু উদ্যমিতা পৰ্যটন মন্ত্ৰী আৰু নন্দিতা গাৰ্লুচা হৈছে শক্তি ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা সমবায় খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ মন্ত্ৰী তো এই তথ্যসমূহ আপোনালোকে মনত ৰাখি থব ইয়াৰ পিছত চাওক অসমৰ আৰু কিছুমান তথ্য তো এই তথ্যসমূহ আপোনালোকৰ আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব সেয়েহে প্ৰতিটো তথ্য আপোনালোকে ভালদৰে মনত ৰাখি থব প্ৰথমতে আমাক দি আছে অসমৰ মাটিকালি হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ তাৰপিছত দি আছে বনাঞ্চলৰ মাটিকালি হৈছে ২৫,৯৭৭ বৰ্গ কিলোমিটাৰ তাৰপিছত দি আছে তাপমান তো গ্ৰীষ্মকালত গড়ে 30 ডিগ্ৰী সেলসিয়াছ আৰু শীতকালত গড়ে 16 ডিগ্ৰী সেলসিয়াছ হৈছে অসমৰ তাপমান
তাৰ পিছত চাওক বৰষুণ অসমত বছৰি 178 সেন্টিমিটাৰ পৰা 305 সেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয় 5 নম্বৰ কি দি আছে উচ্চতা তো অসম সমুদ্ৰপৃষ্ঠৰ পৰা গড় উচ্চতা হৈছে 79.5 মিটাৰ 6 নম্বৰ দি আছে আমাৰ প্ৰধান ভাষা অসমৰ প্ৰধান ভাষা হৈছে অসমীয়া 7 নম্বৰ দি আছে ৰাজ্য গঠন তো অসম ৰাজ্যখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে গঠন হৈছিল তাৰ পিছত দি আছে বিধানসভাৰ সদস্য তো অসমত 126 জন বিধানসভাৰ সদস্য আছে তাৰ পিছত দি আছে আমাক লোকসভাৰ সদস্য অসমত 14 জন লোকসভাৰ সদস্য আছে তাৰ পিছত দি আছে আমাক ৰাজ্যসভাৰ সদস্য অসমত 7 জন ৰাজ্যসভাৰ সদস্য আছে অসমৰ মুঠ জনসংখ্যা হৈছে 3,12,05,576 জন আৰু এই তথ্যটো 2011 চনৰ লোকপিয়ল মতে তাৰ পিছত কি দি আছে চাওক মুঠ পুৰুষ তো অসমত 2011 চনৰ মতে অসমৰ মুঠ পুৰুষ হৈছে 1,59,39,443 জন আৰু মুঠ মহিলা হৈছে 1,52,66,133 গৰাকী তাৰ পিছত কি দি আছে চাওক গ্ৰামাঞ্চলৰ জনসংখ্যাৰ হাৰ তো গ্ৰামাঞ্চলৰ জনসংখ্যাৰ হাৰ হৈছে 86%। তাৰ পিছত আমাক দি আছে চহৰ অঞ্চলৰ জনসংখ্যাৰ হাৰ তো চহৰ অঞ্চলৰ জনসংখ্যাৰ হাৰ হৈছে 14%। পুৰুষ মহিলাৰ অনুপাত প্ৰতি 1000 পুৰুষত মহিলাৰ সংখ্যা হৈছে 958 জন তো প্ৰতি 1000 পুৰুষত মহিলাৰ সংখ্যা হৈছে 958 গৰাকী জনবসতিৰ ঘনত্ব হৈছে 338 প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব হৈছে 398 প্ৰতি বৰ্গ কিলোমিটাৰত সাক্ষৰতা হাৰ হৈছে 72.12% পুৰুষৰ হাৰ হৈছে 77.85% আৰু মহিলাৰ হাৰ হৈছে 66.27%। অসমৰ মুঠ জিলা হৈছে 33খন আৰু পৌৰসভা হৈছে 25খন অসমত পৌৰ নিগম আছে এখন আৰু সেইখন হৈছে গুৱাহাটী অসমত বৰ্তমান মুঠ গাঁৱৰ সংখ্যা হৈছে 26,395খন আৰক্ষী আয়ুক্ত হৈছে এটা আৰু সেইখন গুৱাহাটীত অৱস্থিত সৰ্বাধিক জনবসতিৰ ঘনত্ব জিলা হৈছে কামৰূপ মহানগৰী আৰু সৰ্বনিম্ন জনবসতিৰ ঘনত্বৰ জিলা হৈছে উত্তৰ কাছাৰ অসমৰ বৃহত্তম জিলাখন হৈছে কাৰ্বি আংলং জিলা অসমৰ আটাইতকৈ সৰু জিলাখন হৈছে হাইলাকান্দি অসমত সাক্ষৰতা হাৰ সৰ্বাধিক থকা জিলাখন হৈছে কামৰূপ মহানগৰ আৰু সাক্ষৰতা হাৰ আটাইতকৈ কম থকা জিলাখন হৈছে ধুবুৰী জিলা আটাইতকৈ জনবহুল নগৰখন হৈছে গুৱাহাটী আৰু আটাইতকৈ জনবহুল গাঁওখন হৈছে শুৱালকুছি বৃহত্তম ৰেল জংচনটো হৈছে লামডিং ৰেল জংচন আৰু বৃহত্তম নদীদ্বীপ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহত্তম নদীদ্বীপ মাজুলী আৰু এই মাজুলী অসমতে অৱস্থিত ক্ষুদ্ৰতম নদীদ্বীপ পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটো হৈছে উমানন্দ আৰু এই উমানন্দও অসমতে অৱস্থিত বিশ্বৰ দ্বিতীয় ঘোলা নৈ হৈছে ব্ৰহ্মপুত্ৰ নদী প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক অৰ্থাৎ অসমৰ প্ৰধান নদী দুখন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী বিশ্বৰ বেগী চৰাই ইণ্ডিয়ান সুইপ বাৰ্ড এই অসমত পোৱা যায় আৰু শেষৰ পইণ্টটো আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট এশিঙীয়া গড়ৰ বাবে অসম বিশ্ববিখ্যাত তো এই আটাইকেইটা তথ্য আপোনালোকে ভালদৰে মনত ৰাখি ল'ব এই তথ্যসমূহ যদি ভাল লাগে আপোনালোকৰ তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ তথ্যসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ।